হেল্ল' এভৰিৱান আজি মই পুনৰ দশম শ্ৰেণীৰ আহিবলগীয়া কুৱেশ্যন কেইটামান অলৰেডি টেষ্ট পেপাৰত আহি গৈছে বজালী ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰখনত আহি গৈছে মই তাৰে চমু যিটো আমাৰ গ্ৰুপ বি খ বিভাগ আছে আমাৰ অসমীয়া কিতাপখনৰ সেই খ বিভাগৰ কুৱেশ্যন কেইটামান লৈ আহিছোঁ যিকেইটা মষ্ট ইম্পৰ্টেণ্ট ফৰ ইয়ৰ SSLC এক্সামিনেশ্যন ইয়াৰে প্ৰথম কুৱেশ্যনকেইটা হৈছে এটা অতি চমু উত্তৰ দিবলৈ কৈছে ভট্টদেৱৰ গুৰু কোন ভট্টদেৱৰ বিষাদযোগ পাঠৰ যিজন লেখক ভট্টদেৱৰ গুৰু হৈছে শ্ৰী শ্ৰী দামোদৰদেৱ খ নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া চনেট কবিতা কোনটো প্ৰথম অসমীয়া চনেট কবিতা হৈছে প্ৰিয়তমাৰ চিঠি তাৰপাছত আহিলে চমু উত্তৰ দিয়া এইটো অকণমান দীঘল এই ছয়দোখত আততায়ী কৌৰৱসকল কি ছয়দোখত আততায়ী হৈছিল এইটো বিষাদ যুগৰ পাঠৰে আহিছে ছয়দোখ গীতা হৈছে যিয়ে বিষ দিয়ে গৃহত অগ্নিসংযোগ কৰে ধন সম্পত্তি কাঢ়ি নিয়ে ৰাজ্য কাঢ়ি নিয়ে ভাৰ্যাক অপমান কৰে অস্ত্ৰ ধৰি প্ৰাণ নাশ কৰে এই ছয়দোখকে আততায়ী কৰাসকলকে আততায়ী বুলি কোৱা হয় কুৱেশ্যন নম্বৰ খটো উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিছিল উদান্তপুৰী বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল যাক মুছলমানসকলে 1202 খ্ৰীষ্টাব্দত নষ্ট কৰিছিল বা কৰিলে কুৱেশ্যন নম্বৰ 24 উত্তৰ লিখা বুলি দিছে আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিলে এইটো আমাক প্ৰাচীন ভাৰতীয় শিক্ষাৰ পাঠটোৰ পৰা দিছে আৰ্য শিক্ষাৰ কলাবিদ্যা হৈছে 64টা এই বিদ্যাৰ ভাগসমূহ হৈছে সাহিত্য গৃহপাল বিদ্যা ৰন্ধন বিদ্যা সাজসজ্জা আৰু পৰিচ্ছদ বিদ্যা হাতেৰে কাম কৰা বিদ্যা শিল্পবিদ্যা বিজ্ঞান বিদ্যা সংগীত বিদ্যা নাট্যবিদ্যা শিষ্টাচাৰ বিদ্যা শাৰীৰিক ব্যায়াম বিদ্যা এই 11টা ভাগত ভাগ কৰা হৈছে কাক আৰ্য শিক্ষাৰ 64টা যিকেইটা কলাবিদ্যা আছিলে সেইকেইটাক আৰু এইকেইটা পৰীক্ষাত আহিয়ে থাকে এইটো SSLCটো আহিব সম্ভাৱনা আছে আৰু নেক্সট কুৱেশ্যনটো হৈছে জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এই বাক্য বুলি ধনুষৰ এৰি কম্পিত হৈলা এইদৰে কোনে কাক কৈছিল অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰতে বহি পৰিল তোমাৰ কথাৰে লিখা এইটো বিষাদ যুগ পাঠৰ পৰা দিছে এই কথাষাৰ সঞ্জয়ে ৰজা ধৃতৰাষ্ট্ৰক কৈছে যুদ্ধৰ ক্ষেত্ৰত যেতিয়া অৰ্জুনে নিজৰ আত্মীয়ৰ সৈতে যুদ্ধ কৰিবলগীয়াত পৰিছিল তেতিয়া তেওঁ আৱেগিক হৈ পৰিছিল নিজৰ আত্মীয়ক বধ কৰি তেওঁ ৰাজ্যভাৰ আৰু মহাসুখৰ বাঞ্ছা কৰা নাছিল যদিও কৌৰৱসকলে আততায়ীৰ ৰূপ লৈছে তেওঁলোকক বহুত ক্ষেত্ৰত অন্যায় কৰিছে তথাপিতো তেওঁ কৌৰৱৰ সৈতে যুদ্ধ কৰিব বিচৰা নাছিল যিমান যি নহলেও কৌৰৱসকল পাণ্ডৱৰে ককাই ভাই গতিকে দুৰ্যোধনে আহি যদি তেওঁক বধো কৰে সেয়াও ভাল হ'ব অন্ততঃ তেওঁ বধ নিজেই মহাপাপ কৰাৰ পৰা বঞ্চিত থাকিব বা তেওঁৰ দ্বাৰা মহাপাপটো নহ'ব বুলি অৰ্জুনে কৈছিলে আৰু এনেদৰে কৈ অৰ্জুনে নিজৰ ধনুহৰ এৰি কপি ৰথৰ ওপৰতে বহি পৰিছিল অতি চমুৰ প্ৰশ্নৰ উত্তৰ দিয়া কি ৰূপ ধাৰণ কৰি কৃষ্ণই দেৱতাসকলক অমৃত খুৱাইছিলে এইটো মোহিনী ৰূপ ধাৰণ কৰি জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে আৰু জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাৰু ধৰিবলৈ কৈছে এইটো অম্বিকাগিৰি ৰায়চৌধুৰীৰ ধৰ ঝাৰু ধৰ ভাই পাঠটোৰ পৰা কবিতাটোৰ পৰা আমাক দিছে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা দুখন কবিতা পুথি তেওঁৰ ঢেৰ আছে আহুতি আৰু অনুভূতি দুখন মই কবিতা পুথি ইয়াতে উল্লেখ কৰি দিছোঁ আৰু আজি এই গদ্যাংশৰ খৰ পৰা যিখিনি কুৱেশ্যন আহিছিলে সেইখিনি এটা চমু ভিডিঅ' বনালোঁ আৰু ভিডিঅ'খিনি তোমালোকে বহুতেই মোক ছাবস্ক্ৰাইব নকৰাকৈ চাই আছা প্লিজ অকণমান হেল্প কৰি দিবা ছাবস্ক্ৰাইব কৰি চেনেলটো আগলৈও এনেধৰণৰ মই ভিডিঅ'বিলাক দি থাকিম যিখিনিয়ে তোমালোকৰ আহিবলগীয়া SSLC পৰীক্ষাত বহু পৰিমাণে হেল্প কৰিব আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ চাই থকাৰ কাৰণে